শীতৰ আগমনৰ লগে লগে যেন পৰিভ্ৰমী চৰাইৰ কলৰৱত মুখৰিত এতিয়া নলবাৰীৰ গ্ৰামাঞ্চলৰ নৈ উপনৈসমূহৰ লগতে নলবাৰী চহৰ। পৰিভ্ৰমী চৰাইৰ এতিয়া জলকেলিয়ে মুগ্ধ কৰিছে নলবাৰী চহৰ এটি অঞ্চলৰ আৱাসীসকলক। ৰাতিপুৱাই নলবাৰী চহৰৰ ইছলামপুৰ চুবুৰীৰ আৱাসীসকলে এতিয়া পৰিভ্ৰমী চৰাইৰ জলকেলিত মুগ্ধ হৈ পৰিছে। উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি ইছলামপুৰ চুবুৰীৰ বুবুলালী পুখুৰীত প্ৰায় ৫ শতাধিক খৰালি হাঁহে জলকেলি কৰা পৰিলক্ষিত হৈছে। অৱশ্যে কোনো লোকে এই পৰিভ্ৰমী চৰাইসমূহ চিকাৰ কৰাৰ বাবে কোনো লোকে চেষ্টা কৰিলেও ইছলামপুৰৰ নিবাসী বুবুলালীৰ লগতে প্ৰকৃতিপ্ৰেমী দীপেন দত্তই এইসমূহ পৰিভ্ৰমী চৰাই সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। ইপিনে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ এইসমূহ চৰাই ইছলামপুৰ অঞ্চলৰ পুখুৰীসমূহত জলকেলি কৰি সন্ধিয়া হোৱাৰ লগে লগেই যেন আন ঠাইলৈ উৰা মাৰে। লক্ষণীয় যে উক্ত পৰিভ্ৰমী চৰাইসমূহ সন্ধিয়া উৰি যোৱাৰ সময়ত পুখুৰীত ৰৈ যায় কেইটামান পৰিভ্ৰমী চৰাই। সঁচাকৈ যেন এক দৃষ্টিনন্দন পৰিৱেশে বিৰাজ কৰিছে নলবাৰী চহৰৰ মাজমজিয়াত ইছলামপুৰ চুবুৰীত। পৰিভ্ৰমী চৰাইৰ এক নান্দনিক পৰিৱেশ এতিয়া নলবাৰী চহৰৰ মাজমজিয়াত। PNC ৰোডৰ পিছফাল আমাৰ ইয়াত 5টা পুখুৰী আছে। এই পুখুৰীকেইটাত আজি কেইমাহ ধৰি মানে সললীয়া হাঁহবিলাক 10টা 5টা তেনেকৈ আহি আছিল। এতিয়া যাই আজি এসপ্তাহমানৰ পৰা 300-400 হাঁহ ইয়াত সদায় তাৰমানে দিনটো থাকে আৰু ঠিক গধূলি 5 বজাৰ লগে লগে সিহঁতে গুচি যায়, কিন্তু 2টা বা 3টা এৰি থৈ যায় সিহঁতৰ জেগাখিনিৰ কাৰণে। আৰু ৰাতিপুৱা সেই পোহৰ হোৱাৰ লগে লগে আৰু আহি ইয়াত সেই 300-400 হাঁহ মোটামুটি আজি এসপ্তাহ ধৰি ইয়াত গুম বান্ধি আছে। সিহঁতৰ তাৰমানে সুৰক্ষিত বুলি ভাবিছে। আমিও মানে কাকো এই শিল গিল্টি এইবিলাক মাৰিব নিদিওঁ, সিহঁতে থাকে। PNC ৰোডৰ পিছফাল আমাৰ ইয়াত 5টা পুখুৰী আছে। এই পুখুৰীকেইটাত আজি কেইমাহ ধৰি মানে সললীয়া হাঁহবিলাক 10টা 5টা তেনেকৈ আহি আছিল। এতিয়া যাই আজি এসপ্তাহমানৰ পৰা 300-400 হাঁহ ইয়াত সদায় তাৰমানে দিনটো থাকে আৰু ঠিক গধূলি 5 বজাৰ লগে লগে সিহঁতে গুচি যায়, কিন্তু 2টা বা 3টা এৰি থৈ যায় সিহঁতৰ জেগাখিনিৰ কাৰণে। আৰু ৰাতিপুৱা সেই পোহৰ হোৱাৰ লগে লগে আৰু আহি ইয়াত সেই 300-400 হাঁহ মোটামুটি আজি এসপ্তাহ ধৰি ইয়াত গুম বান্ধি আছে। সিহঁতৰ তাৰমানে সুৰক্ষিত বুলি ভাবিছে। আমিও মানে কাকো এই শিল গিল্টি এইবিলাক মাৰিব নিদিওঁ, সিহঁতে থাকে।